আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হামিদাও ওয়া মুসাল্লিয়া আম্মা বা'দ। প্ৰিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ। কোনো মানুহে যদি মা দেউতাকৰ লগত নাফৰমানি কৰে, নম্ৰ ব্যৱহাৰ কৰে, ইহসান নকৰে, তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা সেই ব্যক্তিক কেতিয়াও ক্ষমা নকৰে। এটা হাদিস, এজন সাহাবীয়ে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা হাদিস বৰ্ণনা কৰিছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহ তাবাৰক ওয়া তাআলা মানুহৰ গোটেই গুনাহসমূহ যদি বিচাৰে তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা কি কৰিব? ক্ষমা কৰি দিব। কিন্তু কি কোনো মানুহে যদি মা দেউতাকৰ লগত নাফৰমানি কৰে তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা এই নাফৰমানি কৰাৰ যিটো সাজা আছে, যিটো কষ্ট আছে, সেই কষ্টটো আল্লাহ তাবাৰক ওয়া তাআলা সেই মানুহজনক দুনিয়াৰ বুকুত সিহঁতৰ মৃত্যুৰ আগত আল্লাহ তাবাৰক ওয়া তাআলা তাক দিব। সেইকাৰণে আমাৰ কৰণীয় যে আমি আমাৰ মা দেউতাকৰ লগত ভাল ব্যৱহাৰ কৰিম। ধন্যবাদ।